নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি জানিম লাৰ্নিং আৰু একুইজিশ্যনৰ বিষয়ে। ল্যাঙ্গুৱেজ একুইজিশ্যন মানে হ'ল ভাষা এটা স্বাভাৱিকভাৱে শিকাৰ প্ৰক্ৰিয়া। শিশুৱে কোনো নিয়ম নজনাকৈ স্বাভাৱিক পৰিৱেশত কথা শুনি দেখি ভাষাটো নিজে আয়ত্ত কৰি লয় আৰু শিশুসকলে নিয়ম জানি ভাষা নিশিকে, শব্দৰ অৰ্থ বুজি ভাষা শিকে। অৰ্থাৎ কিবা শিকিব লগা বুলি চিন্তা নকৰে, স্বাভাৱিকভাৱে হয়। শিশুৱে প্ৰথমে ভাষা এটা শিকোতে ভুল কৰিব পাৰে। ভুল কৰিয়ে শিশুৱে ভাষা শিকিব। সেয়েহে আমি শিশুক সমৃদ্ধ ভাষিক পৰিৱেশ দিব লাগে, যেনে কথোপকথনৰ সুবিধা, গল্প কোৱা, খেলা, দৈনন্দিন অভ্যাস কৰিবলৈ সুবিধা কৰি দিব লাগে। ইয়াৰ পাছত আহিছো ল্যাঙ্গুৱেজ লাৰ্নিং বা ভাষা অধিগম। এয়া পাঠ্যক্ৰম বা বিদ্যালয়ত নিয়ম অনুসৰি ভাষা শিকাৰ প্ৰক্ৰিয়া। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হৈছে ই এক ফৰ্মেল প্ৰচেছ, অৰ্থাৎ ই হৈছে আনুষ্ঠানিক শিক্ষা। ইয়াত ৰুল বেছড হয়। প্ৰথমে শিশুৱে গ্ৰামাৰ ৰুলসমূহ শিকিব, স্পেলিং, ডেফিনেশ্যন এইবোৰ ক্ৰম অনুসাৰে শিকিব। আৰু ল্যাঙ্গুৱেজ লাৰ্নিং হ'ব কনচিয়াছ প্ৰচেছ। ল্যাঙ্গুৱেজ লাৰ্নিঙৰ বাবে শিশুক প্ৰেক্টিছ কৰাটো দৰকাৰী হয়, যেনে ৰিডিং প্ৰেক্টিছ কৰোৱা, ৰাইটিং প্ৰেক্টিছ কৰোৱা, এক্সাৰচাইজ, ড্ৰিল ইত্যাদি। এতিয়া আহিছোঁ একুইজিশ্যন আৰু লাৰ্নিঙৰ মাজৰ পাৰ্থক্যসমূহ। ল্যাঙ্গুৱেজ একুইজিশ্যনটো কেনেকুৱা ধৰণৰ হয়? ই স্বাভাৱিক। আৰু লাৰ্নিংটো কেনেকুৱা হয়? আনুষ্ঠানিকভাৱে শিকা ভাষা হয়। একুইজিশ্যনটো এক্সপ'জাৰ, নিজে শিকে, আৰু লাৰ্নিঙত আমি শিকাওঁ, টিচিঙৰ সহায়ত শিকে। একুইজিশ্যনত মেইন ধ্যানটো থাকে অৰ্থ, কিন্তু লাৰ্নিঙত থাকিব নিয়ম। প্ৰকৃতি হ'ব একুইজিশ্যনৰ অচেতন আৰু লাৰ্নিঙত সচেতনভাৱে শিকিব। আৰু একুইজিশ্যন ভুলবোৰ স্বাভাৱিক হয় আৰু লাৰ্নিঙৰ ক্ষেত্ৰত সেই ভুলসমূহ সংশোধন কৰা প্ৰয়োজন। আৰু একুইজিশ্যন আমাৰ বাস্তৱ কথা-বাৰ্তাবিলাকত শিশুসকলে শিকে আৰু লাৰ্নিঙৰ ক্ষেত্ৰত ক্লাছৰুমত শিকে। এতিয়া একুইজিশ্যন আৰু লাৰ্নিঙৰ বিষয়ে আমাক কাৰ্চেনে এটা থিয়ৰী দিছিলে। ষ্টেফান কাৰ্চেনে ভাষাৰ শিকাৰ দুটা পথ দিছিল। এটা হৈছিল একুইজিশ্যন, যিটো নেচাৰেল পদ্ধতি, আৰু আনটো হৈছে লাৰ্নিং, ফৰ্মেল লাৰ্নিং। কাৰ্চেনে 5টা হাইপথেচিছ দিছিল। সেয়া হৈছে একুইজিশ্যন লাৰ্নিং হাইপথেচিছ, মনিটৰ হাইপথেচিছ, নেচাৰেল অৰ্ডাৰ হাইপথেচিছ, ইনপুট হাইপথেচিছ, I+1, এফেক্টিভ ফিল্টাৰ হাইপথেচিছ। ইয়াৰে প্ৰথম হাইপথেচিছটো হৈছে একুইজিশ্যন লাৰ্নিং হাইপথেচিছ। একুইজিশ্যন লাৰ্নিং হাইপথেচিছে কয় যে একুইজিশ্যন মানে কি হয়? স্বাভাৱিকভাৱে ভাষা শিকা, আৰু আনহাতে লাৰ্নিং মানে হৈছে নিয়ম, অৰ্থাৎ গ্ৰামাৰৰ ৰুল, প্ৰেক্টিছ আদিৰ সহায়ত শিকা। কাৰ্চেনে কৈছিল ল্যাঙ্গুৱেজ একুইজিশ্যন ইজ মোৰ পাৱাৰফুল দেন ল্যাঙ্গুৱেজ লাৰ্নিং। আমি ভাষা এটা যদি শিকন দিয়াতকৈ যদি যিটো স্বাভাৱিকভাৱে শিকে, সেইটো আমাৰ বেছি পাৱাৰফুল হয়। দ্বিতীয়টো হাইপথেচিছ হৈছে মনিটৰ হাইপথেচিছ। ইয়াত শিশুৱে নিয়মৰ সহায়ত বা লাৰ্নিঙৰ সহায়ত মনিটৰ বা চেকাৰ হিচাপে কাম কৰিব পাৰে। তৃতীয় হাইপথেচিছটো হৈছে নেচাৰেল অৰ্ডাৰ হাইপথেচিছ। ইয়াত ভাষাৰ গ্ৰামাৰ ৰুল বা ষ্ট্ৰাকচাৰৰ সহায়ত শিশুৱে স্বাভাৱিক ক্ৰম অনুসৰি শিকে। চতুৰ্থ হাইপথেচিছটো হৈছে ইনপুট হাইপথেচিছ, I+1। শিশুক ভাষা শিকিবলৈ কম্প্ৰিহেনচিবল ইনপুট লাগে। I+1 কনচেপ্টটো হৈছে I মানে কি? শিশুৱে বৰ্তমান যি জানে, আৰু +1 মানে হৈছে শিশুৱে জনাতকৈ এটা স্তৰ ওপৰ, অৰ্থাৎ সামান্য চেলেঞ্জ থকা ভাষা আমি শিশুসকলক ইনপুট হিচাপে দিব লাগে। খুব জটিলো দিব নালাগে আৰু খুব সহজো দিব নালাগে। একেবাৰে শেষৰ হাইপথেচিছটো হৈছে এফেক্টিভ ফিল্টাৰ হাইপথেচিছ। শিশুৰ ইমোশ্যন, মটিভেশ্যন, এনজাইটিয়ে ভাষা শিকাত প্ৰভাৱ পেলায়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।